খবৰ আপোনালোকৰ দুৱাত মোৰ ভালেই। গৰম বাৰু কেনেকুৱা পৰিছে জনাবচোন। এই গৰমতে বনাব লৈছোঁ আজি নাৰিকলৰ লাড়ু। চুজি দি বনোৱা নাৰিকলৰ লাড়ু আপোনালোকে প্ৰায় খায়। ময়দা দি বনোৱা খাইছেনে বাৰু? আহক আমি আজি ৰেচিপিটো শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত। এতিয়া মই এটা নাৰিকল লৈছোঁ। নাৰিকল লৈ নাৰিকলটো ভালকৈ ৰুকি লৈছোঁ আৰু গেছটো জ্বলাই মই এখন কেৰাহী পাতিছোঁ। কেৰাহী পাতি তাত এবাতি ময়দা দিছোঁ। ময়দা দি ময়দাখিনি ভালকৈ ভাজি লৈছোঁ। যেতিয়ালৈকে ময়দাখিনি অলপ কালাৰ নাই হোৱা তেতিয়ালৈকে ভাজি লৈছোঁ। ময়দাখিনি ভাজি হোৱাৰ পিছত মই এটা বাতিত অজৰাই থৈ দিলোঁ। আন এফালে মই গেছটো জ্বলাই এটা চচ পাতিলোঁ। তাত মই ৰুকি থোৱা নাৰিকলখিনি দি ভালকৈ ভাজি লৈছোঁ। ভালকৈ ভাজি লোৱাৰ পিছত তাত এবাতি চেনি দিছোঁ। চেনি দিয়াৰ পিছত ভালকৈ ভাজি লৈছোঁ যেতিয়ালৈকে চেনিখিনি নাৰিকলৰ লগত মিলি নাযায়। মিলি গৈ যেতিয়ালৈকে আঠা নহয় অলপ তেতিয়ালৈকে মই ভালকৈ ভাজি লৈছোঁ। ভাজি লোৱাৰ পিছত তাত মই ভাজি থোৱা ময়দাখিনি দি দিছোঁ। ময়দাখিনি দিয়াৰ পিছত ভালকৈ লৰাই লৈছোঁ যাতে ময়দাটো ভালকৈ মিলি যায়, নহ'লে গোটা গোটা হৈ থাকিব। মিলি যোৱাৰ পিছত মই অলপ ঠাণ্ডা নোহোৱাৰ আগতেই ভালকৈ মঠিয়াই দিছোঁ। এই আমাৰ লাড়ু বনাই ৰেডি। মই এতিয়া টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে। মজা হৈছে। আপোনালোকেও ট্ৰাই কৰি চাবচোন, বহুত ভাল লাগে খাই। যদি ৰেচিপিটো চাই ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।